হেল্ল' ক্লাছ 10 ৱালৰ কি খবৰ? এইটো ভিডিঅ'ত আমি ক্লাছ 10ৰ মেথছৰ অনুশীলনী 2.3 3 নম্বৰ কুৱেশ্যনৰ পৰা সলভ কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু মোৰ চেনেল যদি নতুন আহিছা তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো চাওঁ কি দি আছে। যদি দুটা শূন্য √5/3 আৰু মাইনাছ √5/3 মানে দুটা শূন্য আছে, এটা হৈছে √5/3 আৰু এটা হৈছে মাইনাছ √5/3, তেন্তে 3x⁴ প্লাছ 6x⁴ মাইনাছ 2x² মাইনাছ 10x - 5ৰ বাকী আটাইবোৰ শূন্য ওলোৱা। মানে আমাৰ এই বহুপদটোৰ দুটা শূন্য আমাৰ দিয়া আছে আৰু বাকী আটাইবোৰ শূন্য আমি ওলাব লাগে। এতিয়া আমি প্ৰথমে জানিম ইয়াৰ শূন্য কেইটা হ'ব পাৰে। চোৱা, ইয়াৰ মাত্ৰা কিমান আছে? 4 আছে। গতিকে ইয়াৰ শূন্য কেইটা হ'ব? 4টা হ'ব। দুটা শূন্য আমাৰ দিয়া আছে, আমি দুটা শূন্য ওলাব লাগে। তেনেহ'লে এতিয়া আমি কুৱেশ্যনটো সলভ কৰোঁ। যিহেতু শূন্য দুটা দিয়া আছিল আমাৰ √5/3 আৰু মাইনাছ √5/3, এতেকে উৎপাদকটো হ'ব, উৎপাদকটো কি হ'ব চোৱা, ইয়াত শূন্য দুটা কি দি আছে? √5/3 আৰু কি দি আছে? √-5/3। এতিয়া চোৱা এই শূন্যটো কেনেকৈ আহিছে। এই শূন্যটো কিহৰ মান? এই শূন্যটো হৈছে এক্সৰ মান। এতিয়া এইটো কেনেকৈ আহিছে? মানে এনেকুৱাতো আহিব x মাইনাছ √5/3 মানে এইটো কেনেকৈ আহিছে চোৱা। যেতিয়া আমাৰ কি হ'ব? যেতিয়া আমাৰ ধৰি লোৱা এইটো এনেকুৱা থাকিব √5/3 = 0, তেতিয়াহে আহিব। মানে কি হ'ব? x মাইনাছ √5/3, এইটো সিফালে গ'লে এক্সৰ মান ওলাব প্লাছ √5/3, মানে প্লাছ থাকিলে কি হ'ব? এইটো আমাৰ মাইনাছ হ'ব। এইটো মাইনাছ আছে, কি হ'ব? আমাৰ প্লাছ হ'ব। x প্লাছ √5/3। তোমালোকে এইটো এনেকুৱা মনত ৰাখিবা, যেতিয়া ইয়াৰ উৎপাদক শূন্যটো প্লাছত থাকিব তেনেহ'লে x মাইনাছ হ'ব, মাইনাছত থাকিলে প্লাছত হ'ব। এইটো ডাইৰেক্ট মনত ৰাখিবা। আৰু বুজিবলৈ যদি চোৱা তেনেহ'লে চাওক এইটো কেনেকৈ আহিছে, ইয়াত মই বুজাই দিছোঁ। এতিয়া চোৱা, এইটো এটা সূত্ৰৰ লগত মিলি আছে। সূত্ৰটো কি? a মাইনাছ b a প্লাছ b ফৰ্মুলাৰ লগত মিলি আছে। গতিকে a মাইনাছ b ইনটু a প্লাছ b ফৰ্মুলাত হ'লে কি হয়? আমাৰ a² মাইনাছ b² হয়। কি হয়? a² মাইনাছ b² হয়। গতিকে এইটো আমি ছেইম সূত্ৰত লৈ যাম। কি হ'ব? x² এইটোহে, গতিকে x² মাইনাছ √5/3 হ'লে কি হ'ব? √5/3² a² মাইনাছ b²। a² মাইনাছ b² হ'লে কি হ'ব? এইটো চোৱা, x² হ'ব আৰু এইটো কি হ'ব? এইটো কি হৈ যাব? কাটি যাব। গতিকে কি থাকিব? 5/3 হ'ব। এতিয়া আমি কি উৎপাদক কি পাইছোঁ? x² মাইনাছ 5/3। আমি x² মাইনাছ 5/3ৰে এই বহুপদটোক ভাগ কৰিলে আমাৰ শূন্য ওলাব, কিন্তু আমাৰ ভাগ কৰোঁতে আমাৰ অলপ হাৰ্ড হ'ব, কিয়নো x² মাইনাছ 5/3 এই 5/3টো ক'ত আছে? ভগ্নাংশত আছে। ক'ত আছে? ভগ্নাংশত। গতিকে এইটো আমি অলপ সৰল কৰিলোঁ। এতিয়া চোৱা, যদি আমি এইটোক এনেকৈতো লিখিব পাৰিম। চোৱা, 3x² মাইনাছ 5। এতিয়া তোমাৰ মনত প্ৰশ্ন আহিব, এইটো কেনেকৈ হৈছে? চাওক, মই ছাইডত বুজাই দি আছোঁ। চোৱা, x² মাইনাছ 5/3, এইটো আমি কি কৰিছোঁ? লসাগু লৈছোঁ। এইটোতো আমি 0 সমান চিনি মই ইয়াত 0 লিখিছোঁ। এতিয়া চোৱা, ইয়াত যদি আমি ইয়াৰ লসাগু লওঁ তেনে কি হ'ব? ইয়াত কি আছে? 3। ইয়াৰ তলত একো নাই, মানে কি আছে? 1 আছে। 1 to 3 মাজত কেইবাৰ ভাগ যাব? 3বাৰ। 3 লগত x² পূৰণ কৰিলে কি হ'ব? 3x² মাইনাছ 3 মাজত কেইবাৰ ভাগ যাব? এবাৰ। 1ৰে 5ক পূৰণ কৰিলে 1 5 গুণ 5। তাৰপিছত তলত আছে 0। এতিয়া শূন্যৰ তলত একো নাই, মানে কি আছে? 1 আছে নহয়। এতিয়া আমি এইটো পূৰণ কৰোঁ, তেনেহ'লে কি হ'ব? চোৱা, এইটোৰ লগত এইটো পূৰণ আৰু এইটোৰ লগত পূৰণ কৰিলে কি হ'ব? এইটোতো শূন্য হৈ যাব আৰু এইটো কি থাকিব? 3x² মাইনাছ 5। বুজি পাইছা কেনেকৈ ওলাইছে? এতিয়া আমি এই উৎপাদকটোৰে এই বহুপদটোক হৰণ কৰিম। তেনেহ'লে এতিয়া আমি হৰণ কৰিম। এতিয়া চাওক, এইবিলাক হৰণ কেনেকৈ কৰে। আমি প্ৰথমে কি কৰিম? ইয়াৰ প্ৰথম পদটো চাম আৰু ইয়াৰ প্ৰথম পদটো চাম। মানে আমি ইয়াৰ প্ৰথম পদৰ লগত এনেকুৱা কিবা পূৰণ কৰিব লাগে, যিটো পূৰণ কৰিলে এইটো পাম। এতিয়া এইটো আমি ডাইৰেক্টটো ভাবিব নোৱাৰিম। গতিকে এইটো আমি কেনেকৈ কৰিম? চোৱা, মানে আমি এইটোৰে এইটো হৰণ কৰিম, এইটোৰে এইটো কি কৰিম? হৰণ কৰিম। তেনেহ'লে হৰণ কৰোঁ। চোৱা, 3x⁴ হৰণ কৰিব লাগে
3x স্কোয়ারেৰে এতিয়া চোৱা 3 কাটি যাব x দুটা আছে কাটি যাব x দুটা কাটি যাব কিমানটা থাকিব x দুটা গতিকে ওপৰত কি হ'ব ওপৰত x দুটা হ'ব এতিয়া আমি কি কৰিম এই x স্কোয়াৰেৰে আমি এই দুইটাক পূৰণ কৰিম তেনেহ'লে আমি পূৰণ কৰোঁ x স্কোয়াৰেৰে x স্কোয়াৰ আমাৰ পূৰণ কৰিব লাগে এই দুইটাক 3x স্কোয়াৰ মাইনাছ 5 তুমি পূৰণ কৰিলে কি হ'ব চোৱা 3x টু দি পাৱাৰ 4 প্লাছ মাইনাছে মাইনাছ x স্কোয়াৰ লগত 5 পূৰণ কৰিলে 5x স্কোয়াৰ হ'ব এতিয়া চোৱা এইটো আমি এতিয়া চোৱা ইয়াত 3x টু দি পাৱাৰ 4 আছে কাৰ তলত বহিব 3x টু দি পাৱাৰ 4ৰ তলত বহিব তাৰপিছত মাইনাছ 5x স্কোয়াৰ আছে মাইনাছ 5x স্কোয়াৰ এইটো ইয়াৰ তলত বহিব মাইনাছ 5x স্কোয়াৰ এতিয়া আমি কি কৰিম প্লাছ থাকিলে মাইনাছ এইটো কি আছে প্লাছ আছে গতিকে এইটো আমি মাইনাছ কৰিম মাইনাছ আছে আমি কি কৰিম প্লাছ কৰিম এতিয়া চোৱা এইটো আৰু এইটো কাটি যাব তেনেহ'লে ইয়াত কি থাকিব ইয়াত থাকিব 6x কিউব আৰু ইয়াত চোৱা ইয়াত আছে মাইনাছ 2x স্কোয়াৰ ইয়াত আছে প্লাছ 5x স্কোয়াৰ মানে পাঁচটা আছে প্লাছত দুটা আছে মাইনাছত গতিকে হ'ব প্লাছ 3x স্কোয়াৰ তাৰপিছত আছে মাইনাছ 10x মাইনাছ 5 এতিয়া আমি সেম স্টেপ আকৌ ৰিপিট কৰিম ইয়াৰ প্ৰথম পদ আছে 3x স্কোয়াৰ ইয়াৰ প্ৰথম পদ আছে 6x কিউব এইটো দি আমি এইটো হৰণ কৰিম এইটো কি আছে চোৱা 6x কিউব আছে আৰু তলত আছে 3x স্কোয়াৰ চোৱা 3 1 গুণ 3 3 2 গুণ 6 আৰু ইয়াত x দুটা আছে ইয়াত x তিনিটা আছে কাটিলে কেইটা থাকিব x এটা x থাকিব মানে আমি 2x ৰে এইটো পূৰণ কৰিম 2x ৰে এইটো প্লাছ কেনেকৈ আছে বুজি পাইছা প্লাছে প্লাছে প্লাছ এতিয়া আমি এই 2x ৰে আকৌ এই দুইটাক পূৰণ কৰিম এতিয়া কি কৰিম আমি এই 2x ৰে কি কৰিম এই দুইটাক পূৰণ কৰিম 3x স্কোয়াৰ মাইনাছ 5 ৰে আমি কি কৰিম পূৰণ কৰিম এইটো 5 ৰে আমি কি পূৰণ কৰিম এতিয়া চোৱা পূৰণ কৰিলে কি হ'ব 2 3 গুণ 6 x ৰ লগত x স্কোয়াৰ পূৰণ কৰিলে x কিউব প্লাছ মাইনাছে মাইনাছ 2 5 গুণ 10 10x এতিয়া পূৰণ কৰি কি পাইছোঁ 6x কিউব মাইনাছ 10x এতিয়া এইটো কাৰ তলত বহিব 6x কিউবটো 6x কিউবৰ তলত বহিব তাৰপিছত মাইনাছ 10xটো আমাৰ মাইনাছ 10xৰ তলত বহিব এতিয়া আমাৰ প্লাছ কি হৈ যাব মাইনাছ মাইনাছ কি হৈ যাব প্লাছ এতিয়া চোৱা এইটো আমি কাটিব পাৰিম এইটো আমাৰ কাটি যাব কি থাকিব আমাৰ 3x স্কোয়াৰ মাইনাছ 5 এতিয়া আকৌ আমি সেম ষ্টেপবিলাক ৰিপিট কৰিম ইয়াত চোৱা ইয়াত আছে 3x স্কোয়াৰ আৰু ইয়াত আছে 3x স্কোয়াৰ এইটো হৰণ কৰিলে আমি এইটো হৰণ কৰিলে কি পাম 1 পাম এইটো সমান আছে তলত বহালে কাটি যাব তেনেহ'লে এইটো হৰণ কৰিলে আমি কি পাম 1 পাম প্লাছ 1 এতিয়া আমি 1 ৰে কি কৰিব লাগে এই দুইটাক পূৰণ কৰিব লাগে এতিয়া 1 ৰে যদি আমি দুইটাক পূৰণ কৰোঁ তে দুইটা যেনে আছে তেনেই থাকিব মানে আমাৰ কি পাম 3x স্কোয়াৰ মাইনাছ 5 মানে 1 ৰে কোনো এটা সংখ্যাক পূৰণ কৰিলে যেনেকুৱা মানে সংখ্যা যিটো আছে এইটো ওলাব তেনেহ'লে এইটো কি ওলাব 3x স্কোয়াৰ মাইনাছ 5 এতিয়া 3x স্কোয়াৰ তলত বহিব তাৰপিছত মাইনাছ 5ৰ তলত বহিব এতিয়া আমি কি কৰিম এতিয়া আমি আকৌ চিনবোৰ চেঞ্জ কৰিম প্লাছ থাকিলে মাইনাছ থাকিলে প্লাছ এতিয়া চাওক এইটো কাটিব পাৰিম এইটো কাটিব পাৰিম এতিয়া আমাৰ বাকশেষ কিমান ওলাল 0 ওলাল মানে এনেকুৱা অংকৰ ক্ষেত্ৰত সদায় তোমাৰ বাকশেষ কি ওলাব 0 ওলাব যদি ওলোৱা নাই তেনেহ'লে তোমাৰ মানে অংকটো কৰাত কিবা মিষ্টেক হৈছে চাবা আকৌ মানে তুমি কিবা মিষ্টেক কৰিবা কিন্তু এনেকুৱা অংকত সদায় বাকশেষ কি ওলাব 0 ওলাব তো আমি সেই দুটা 0 পোৱা নাই কিন্তু আমি কি পাইছোঁ বাকফল পাইছোঁ x স্কোয়াৰ প্লাছ 2x প্লাছ 1 এতিয়া আমি এইটোক ভাঙিলে আমাৰ সেই 0 দুটা ওলাব এতিয়া চাওক মই কি লিখিছোঁ আকৌ x স্কোয়াৰ প্লাছ 2x প্লাছ 1 মানে আমি বাকফলটো লিখিছোঁ এতিয়া আমি বাকফলটো ভাঙিম এইটো কি মিডিল টাৰ্ম স্প্লিটিং আমি মানে মিডিল ফেক্টৰটো ভাঙিম এতিয়া চোৱা এইটো কেনেকৈ কৰিব লাগে এইটো পূৰণ কৰিলে কি হ'ব এইটো পূৰণ কৰিলে কি হ'ব 1 ৰ লগত x স্কোয়াৰ পূৰণ কৰিলে x স্কোয়াৰ হ'ব এতিয়া আমি এই 2xটো এনেকুৱা ভাঙিব লাগে আমি পূৰণ কৰিলে x স্কোয়াৰ পাম আৰু প্লাছ বা মাইনাছ কৰিলে আমি কি পাম 2x পাম তেনেহ'লে এইটো আমি কেনেকৈ কৰিম চাওক x স্কোয়াৰ এতিয়া যদি মই 2xক এনেকৈ ভাঙোঁ x প্লাছ
এক্স প্লাছ তেনেহ'লে কি হ'ব এক্স প্লাছ যদি আমি এনেকুৱা বাংগো তেনেহ'লে কি হ'ব এক্স আৰু এক্স যোগ কৰিলে 2x হ'ব আৰু এক্স পূৰণ কৰিলে এক্স স্কুৱেৰ হ'ব তেনেহ'লে এই 2xটোক আমি এনেকৈ ভাঙিব পাৰিম এক্স প্লাছ তাৰপিছত প্লাছ 1 এতিয়া আমি ইয়াৰ পৰা কমন লওঁ এতিয়া চোৱা ইয়াত এক্স স্কুৱেৰ আছে আৰু ইয়াত এক্স আছে তেনেহ'লে ইয়াৰ পৰা কি কমন আহিব আমাৰ এক্স কমন আহিব গতিকে আমি এক্স লিখিম আৰু ইয়াত কি থাকিব এক্স থাকিব দুটা এক্সৰ পৰা এটা এক্স লৈছোঁ আমি ইয়াত এটা এক্স থাকিব প্লাছ এতিয়া চোৱা ইয়াত এক্স আছে নহয় এক্সটো আমি লৈ লৈছোঁ তেনেহ'লে কি থাকিব ইয়াত 1 থাকিব তাৰপিছত চোৱা ইয়াত প্লাছ ইয়াত চোৱা ইয়াত এক্স প্লাছ 1 ইয়াৰ পৰা একো কমন নাহে এতিয়া কমন নাহে মানে কি আহিব 1টো কমন আহিব 1 কমন আহিলে কি হ'ব এইটো যেনেকুৱা আছে এনেকুৱাই থাকিব এক্স প্লাছ 1 এই দুটাৰ পৰা এটা লিখোঁ এক্স প্লাছ 1 আৰু এক্স প্লাছ 1 এতিয়া আমি ইয়াৰ পৰা শূন্য দুটাটো ওলাব পাৰিম চাওক এতিয়া শূন্যটো কেনেকৈ ওলাম এক্স প্লাছ 1 সমান 0 আৰু এইটো কৰিলে এক্স প্লাছ 1 সমান 0 এতিয়া চোৱা আমাৰ কি ওলাব এক্স ইকুৱেল -1 এক্স ইকুৱেল -1 এতিয়া চোৱা মই কি লিখিছোঁ এতেকে 0 4টা হৈছে আমাৰ দুটাটো দিয়া আছিল আমি দুটা ওলাইছোঁ √5/3 -√5/3 -1 আৰু -1 এইটোৱেই হৈছে আমাৰ 3 নম্বৰৰ এনচাৰ এতিয়া 4 নম্বৰ কুৱেশ্যনটো চোৱা কি দি আছে x³ -3x² + x + 2 এটা বহুপদ gxৰে হৰণ কৰাত ভাগফল x - 2 আৰু ভাগশেষ -2x + 4 পোৱা গ'ল মানে px এটা বহুপদক আমি gxৰে হৰণ কৰিছোঁ যাৰ ফলত আমি কি পাইছোঁ ভাগফল পাইছোঁ x - 2 আৰু ভাগশেষ পাইছোঁ -2x + 4 এতিয়া আমাক কি কৈছে আমি কি দি ভাগ কৰিছোঁ মানে gxটো ওলাব লাগে তেনেহ'লে এতিয়া আমি দিয়া আছে কি এইবিলাক আগতে লিখি লওঁ দিয়া আছে কি দিয়া আছে px দিয়া আছে x³ -3x² + x + 2 এইটো হৈছে আমাৰ px এতিয়া আমাৰ gxৰ মান দিয়া আছেনে gxৰ মান দিয়া নাই ওলাব লাগে এতিয়া চোৱা px gx তাৰপিছত qxৰ মান দিয়া আছে নি চাওক ভাগফল মানে দিয়া আছে qx কিমান দিয়া আছে x - 2 আৰু তাৰপিছত আমাৰ rx দিয়া আছে নে দিয়া আছে কি দিয়া আছে -2x + 4 -2x + 4 আমি জানো কি আমি জানো px সমান কি px সমান gx * qx প্লাছ কি হ'ব প্লাছ হয় প্লাছ rx এতিয়া আমাৰ pxৰ মান আছে নহয় গতিকে আমি pxৰ মান বহাই দিম pxৰ মান কি আছে x³ -3x² + x + 2 আৰু gxৰ মানটো আমাৰ দিয়া নাই গতিকে gxটো লিখিম এতিয়া চোৱা qxৰ মান দিয়া আছে নে দিয়া আছে কি x - 2 গতিকে পূৰণ দি লিখিম x - 2 প্লাছ rxৰ মান কিমান দিয়া আছে -2x + 4 চ' এইটো প্লাছে মাইনাছ কৰিলে এইটো যেনে আছে থাকিব গতিকে এইটো কি হ'ব -2x + 4 মানে ইয়াত আমি প্লাছ লিখিম তাৰপিছত আৰু এটা প্লাছে মাইনাছ যেন তাৰপিছত প্লাছে প্লাছ মানে এইটো 2x + 4 হ'ব মই আৰু এটা লাইন লিখা নাই ডাইৰেক্ট বহাইছোঁ -2x + 4 এতিয়া চোৱা ইয়াত আছে x³ -3x² x + 2 এতিয়া চোৱা ইয়াত আছে কি ইয়াত আছে -2x ইফালে লৈ আহিলে কি হ'ব +2x হ'ব
ইয়াত আছে +4 ইফালে আহিলে এইটো -4 হ'ব সমান চিহ্নৰ সিফালে কি আছে gx আছে আৰু পূৰণ কি আছে আমাৰ qx ৰ মানটো আছে qx x - 2 এতিয়া যদি আমি এইটো সমাধান কৰোঁ তেনেহ'লে কি হ'ব x³ - 3x² ইয়াত চোৱা x এটা আৰু ইয়াত দুটা x কেইটা x হ'ব প্লাছ 3টা x হ'ব ইয়াত চোৱা ইয়াত +2 আছে ইয়াত -4 আছে কি হ'ব -2 হ'ব আৰু ইফালে আছে কি আমাৰ gx এতিয়া চোৱা আমাৰ gx ৰ লগত x - 2 টো কি হৈ আছে পূৰণ হৈ আছে যদি মই এইটো এইফালে লৈ আহি যাওঁ তেনেহ'লে কি হৈ যাব হৰণ হৈ যাব পূৰণ হৰণ হ'ব আৰু হৰণ হ'লে ক'ত বহিব তলত বহিব x - 2 এতিয়া আমি এই x - 2 ৰে এইটোক হৰণ কৰিম আৰু হৰণ কৰি ভাগফল যিটো পাম নহয় এইটো হ'ব আমাৰ gx গতিকে এইটোক আমি এতিয়া হৰণ কৰোঁ x - 2 দি আমি এইটোক হৰণ কৰোঁ এতেকে x - 2 x - 2 ৰে কি কৰিব লাগে এইটোক হৰণ কৰিব লাগে x³ - 3x² প্লাছ 3x - 2 আমি কি কৰিব লাগে হৰণ কৰিব লাগে এতিয়া চোৱা ইয়াত কি আছে ইয়াত আছে x আৰু ইয়াত আছে x³ মানে ইয়াত x এটা ইয়াত x তিনিটা ইয়াত x কেইটা কম দুটা কম গতিকে আমি ইয়াত ওপৰত x দুটা দিম এতিয়া আমি কি কৰিম এই x² ৰে এই দুইটাক পূৰণ কৰিম এতিয়া x² ৰে যদি আমি এই দুইটাক পূৰণ কৰো তেনেহ'লে কি হ'ব x - 2 আছে নহয় পূৰণ কৰিলে x² আৰু x পূৰণ কৰিলে x³ প্লাছ আছে মাইনাছ x² লগত 2 পূৰণ কৰিলে 2x² এতিয়া এই দুইটা পূৰণ কৰি কি পাইছোঁ x³ - 2x² এতিয়া x³ ৰ ঠাইতটো x³ বহিব আৰু -2x² ইয়াত বহিব -2x² তাৰপিছত আমি কি কৰিম প্লাছ থাকিলে আমি মাইনাছ দিম মাইনাছ থাকিলে আমি প্লাছ দিম এতিয়া চোৱা ইয়াত x³ কাটি যাব ইয়াত আছে -3x² আৰু ইয়াত আছে +2x² তেনেহ'লে ইয়াত কি হ'ব ইয়াত হ'ব -x² তাৰপিছত +3x নামিব -2 এতিয়া ইয়াত কি হ'ব প্লাছে মাইনাছে মাইনাছ হ'ব ইয়াত x এটা ইয়াত x দুটা ইয়াত x কেইটা কম এটা কম গতিকে ইয়াত আমি x দিম মানে এই x2 দি এই দুইটাক পূৰণ কৰিব লাগে নহয় এতিয়া আমি ডাইৰেক্ট কৰি দিওঁ x ৰ লগত x পূৰণ কৰিলে কি হ'ব x² হ'ব মাইনাছে প্লাছে মাইনাছ তাৰপিছত মাইনাছে মাইনাছে প্লাছ x ৰ লগত 2 পূৰণ কৰিলে কি হ'ব 2x হ'ব এতিয়া আমি চিনবোৰ কি কৰিম প্লাছ থাকিলে মাইনাছ থাকিলে প্লাছ প্লাছ থাকিলে মাইনাছ এতিয়া চোৱা এইটো কাটি যাব 3x ৰ পৰা 2x গ'লে কি থাকিব এটা x থাকিব -2 এতিয়া চোৱা ইয়াত আছে x আৰু ইয়াতো আছে x মানে ইয়াত কি হ'ব x মানে মিলি গ'লে কি থাকে আমি কৈছোঁ 1 বহে এতিয়া প্লাছ নে -1 হ'ব +1 হ'ব কিয়নো দুইটাৰ সন্মুখত প্লাছ আছে এতিয়া আমি এই 1 ৰে দুইটাক পূৰণ কৰিব লাগে আমি পূৰণ কৰিলে কি হ'ব চোৱা একৰে যদি এই দুইটাক পূৰণ কৰোঁ আমি যিকোনো সংখ্যা একৰে পূৰণ কৰিলে সংখ্যাটো যেনেকুৱা আছে তেনেকুৱাই থাকে এতিয়া 1 ৰে আমি x - 2 পূৰণ কৰিলে কি হ'ব x - 2 হ'ব x - 2 হ'ব এতিয়া আমি চিনবোৰ কি কৰিম চেঞ্জ কৰিম প্লাছ থাকিলে মাইনাছ মাইনাছ থাকিলে প্লাছ এতিয়া চোৱা এইটো কাটি যাব এইটো কাটি যাব কি থাকিল 0 এতিয়া চোৱা আমাৰ এই ভাগফলটো কি ওলাল x² - x + 1 আৰু এইটোৱে হ'ব আমাৰ কি আমাৰ gx হ'ব এতেকে আমি লিখিম আৰু এইটো হৈছে আমাৰ আনসাৰ